গোৰেশ্বৰৰ গাছবাৰীৰ ঐতিহাসিক বৃন্দাবন সেৱা আশ্ৰমত উলহ মালহৰে শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ দৌল উৎসৱ উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৰেশ্বৰৰ গাছবাৰীৰ ঐতিহাসিক বৃন্দাবন সেৱা আশ্ৰমৰ প্ৰাংগণত 13, 14 আৰু 15 মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 65 সংখ্যক শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ দৌল উৎসৱ উদযাপন কৰা হয়। দৌল উৎসৱৰ দ্বিতীয় দিনা বৃহত্তৰ বৃন্দাবন সেৱা আশ্ৰমৰ শুভাকাংক্ষী 21টা নামঘৰৰ সমিতিসমূহৰ সভাপতি সম্পাদক তথা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ধৰ্মধ্বজা উত্তোলনেৰে উৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। অঞ্চলটোৰ সহস্ৰাধিক লোকে ধৰ্মীয় পৰম্পৰা অনুসৰি দৌল উৎসৱ উদযাপন কৰে এইদৰে। 1911 চনত স্থাপিত বুলি ক'লেই নহয়, গতিকে তেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠান চলি আছে আৰু এই বৃন্দাবনৰ নামৰ যিটো মহিমা সেইটো আমাৰ এই বৃন্দাবন এম.ই. স্কুল, বৃন্দাবন হাইস্কুল, বৃন্দাবন উচ্চ মাধ্যমিক, বৃন্দাবন বজাৰ, বৃন্দাবন স্বাস্থ্যকেন্দ্ৰ, বৃন্দাবন গৰখীয়া থান ইত্যাদি ইত্যাদি নানা ৰকম অনুষ্ঠান ইয়াত মানে হেৰি কৰা হৈছে, গঢ়ি উঠিছে আৰু ভৱিষ্যতে ইয়াত পৰা আৰু যদি বহুত কিবা ভাল হয় সেইটো আমি আশা ৰাখিছোঁ। আৰু এই 65 বছৰ ভৰি দিলে আমাৰ দৌল উৎসৱ, আৰু দৌল উৎসৱটো আগতে ঠিক তেনেকুৱাকৈ মানে আড়ম্বৰপূৰ্ণ হিচাপে কৰা নাছিলোঁ যদিও এতিয়া ক্ৰমান্বয়ে ডেকা ল'ৰাবিলাক যেতিয়া নেকি শিক্ষিত হৈ আহিল তেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠানৰ উন্নতিও ক্ৰমান্বয়ে বাঢ়ি আছে। বৃন্দাবন আশ্ৰমৰ কিবা মহত্ব আছে নেকি? বৃন্দাবন আশ্ৰমৰ মহত্বটো বুলি ক'লে ঠিক তেনেকুৱাকৈ মই আপোনাক ক'ব নোৱাৰিম, কিন্তু এটা কথা প্ৰমাণ যে এই আশ্ৰমত যিসকলে নিজৰ মনৰ কামনা বা নিজৰ যদি ইচ্ছিত কিবা এটা কামনা থাকে সেইটো নিশ্চয় পূৰণ হয়। আৰু আমি ইয়াত ফল পাইছোঁ। আমাৰ বৃন্দাবন হাইস্কুল গঢ়াৰ ক্ষেত্ৰত আমি অন্ততঃ এই বৃন্দাবন সেৱা আশ্ৰমৰ যিটো মানে মাহাত্য সেই মাহাত্যটো আমি পাইছোঁ। আমাৰ এইখন বৃন্দাবন সেৱা আশ্ৰম এখন ঐতিহাসিক আশ্ৰম। এই আশ্ৰমখন স্থাপন হোৱা 114 বছৰ হ'ল। অতি পুৰণি এখন ধৰ্ম অনুষ্ঠান। গতিকে আমাৰ এই বৃহত্তৰ বৃন্দাবন অঞ্চলৰ আটাইবোৰ ৰাইজ ইয়াতে জড়িত, আৰু ইয়াতে এটা সুনাম আছে যে এই অঞ্চলত ভক্তপ্ৰাণ ৰাইজে যদি মনৰ আশা পূৰণৰ হকে ইয়াতে যদি তেখেতসকলে শৰাই আগবঢ়ায় নিশ্চিতভাৱে এটা বিশ্বাস যে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়, মনৰ বাঞ্ছা পূৰ্ণ হয়। আৰু দৌল উৎসৱ আমি ইয়াতে আজি এই বৰ্ষত 65 বৰ্ষত ভৰি দিছে আহি। গতিকে আমি 65 বছৰে ইয়াতে দৌল উৎসৱ উদযাপন কৰি আহি আছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে বিভিন্ন অঞ্চলৰ ডেকা শক্তি ইয়াতে ওলাই আহি যোগদান কৰা পৰিলক্ষিত হৈছে। কিমান সংখ্যক অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে? ইয়াতে আমাৰ ইয়াৰ সমীপৱৰ্তী 21টা নামঘৰৰ ৰাইজে ইয়াতে অংশগ্ৰহণ কৰে। ইতিমধ্যে 65 সংখ্যক বৃন্দাবন দৌল উৎসৱ ভাগি মানে উদযাপন হৈ আছে। আহি থকা দিনবিলাকতো আমি এনেধৰণে পাতিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আমাৰ এটাই লক্ষ্যটো এনে হ'ল যে বৃন্দাবন সেৱা আশ্ৰমক কেন্দ্ৰ কৰি ইয়াৰ আশে পাশে থকা প্ৰায় 21খন চুবুৰীৰ ইয়াত জড়িত হৈ আছে। এই 21খন চুবুৰীৰ পৰা ব্যক্তিসকলে আহি ইয়াত আমাৰ আৰ্থিকভাৱে, মানসিকভাৱে, কায়িকভাৱে ইয়াত সহযোগিতা কৰিছে। এটা উদ্দেশ্যটো এইটোৱে যে ভাতৃত্ববোধ যাতে আমাৰ মাজত থাকে। আজি দিনৰ অৱস্থাবিলাক বেয়া হৈছে, গতিকে এই দিনত যদি আমি সকলোৱে মিলিজুলি জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে আমি একত্ৰিত হৈ সামাজিক অনুষ্ঠানবিলাক পৰিচালনা কৰিব পাৰোঁ সুন্দৰভাৱে, তেতিয়াহ'লে আমাৰ আৰু বেলেগ একো নাই। জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমাৰ কৰিবলগীয়া এইটোৱে যে আমি এই অঞ্চলৰ সকলো অঞ্চলৰ মানে মানুহকে আমি যাতে সদ্ভাৱনাৰে মানে মিলি থাকিব পাৰোঁ, এইটোৱে আমাৰ আশা। আমি আশা কৰিম আজি 3দিনীয়া কাৰ্যসূচীৰ আজি দ্বিতীয় কাৰ্যসূচী। ইতিমধ্যে যোৱাকালিৰ পৰা প্ৰথমতে ভাগৱত স্থাপন হৈ গৈছে, তাৰপিছতে ভাগৱত পাঠ আৰু ৰাতিপুৱা আজি নাম প্ৰসংগ, তাৰপিছত কীৰ্তন। এতিয়া মানে মূল ধৰ্মধ্বজা উত্তোলন হ'ল। মূল ধৰ্মধ্বজা উত্তোলনৰ লগত 21খন চুবুৰীৰ পৰা সভাপতি সম্পাদকসকল আহিয়ে মানে একোখনকৈ ধ্বজা উত্তোলন কৰিছে। আৰু ইয়াৰ পিছতে আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান ইতিমধ্যে হৈ গ'ল। ইয়াৰ পিছত বৃক্ষৰোপণ আছে। বৃক্ষৰোপণৰ পিছত আছে দধি ভাণ্ডি ভঙা প্ৰতিযোগিতা এটা আছে। এই প্ৰতিযোগিতাটো এজন বৰ মানে ভাল লগা এটা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত ইতিমধ্যে আমাৰ যুৱকসকল আহি অংশগ্ৰহণ কৰিছে, আহি পেলাই তেওঁলোকে নাম ভৰ্তি কৰিছে। আৰু ইয়াৰ পিছতে আমাৰ সন্ধিয়া
মানে কিছু সাংস্কৃতিক অনুষ্ঠান আছে। এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ এই অঞ্চলৰে উদীয়মান শিল্পীসকলে ইয়াত নৃত্য পৰিৱেশন কৰিব, প্ৰতিযোগিতা আগবঢ়াব। তাৰপিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ লগত আকৌ সংগীত সন্ধিয়া এটা অনুষ্ঠান আছে। এই সংগীত সন্ধিয়া অনুষ্ঠানতো তেওঁলোকে অংশগ্ৰহণ কৰিব। মুঠতে ক'বলৈ গ'লে অহা দিন আছে, অহাকালিও আমাৰ বিভিন্ন কাৰ্যসূচী আছে। নাগাৰা নাম আছে, দিহা নাম আছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।